ধমধমাৰ নিকটৱৰ্তী পশ্চিম মহিনাত মহাবাহু মিলন সংঘৰ সৌজন্যত ৰঙালী বিহু উদযাপন। এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় ৰঙালী বিহুৰ অনুষ্ঠান। বিভিন্ন কাৰ্যসূচীৰ লগতে কেইবাটাও আমন্ত্ৰিত বিহু হুঁচৰি দলে প্ৰদৰ্শন কৰে বিহু। ইয়াৰ উপৰিও স্থানীয় শিল্পীসকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান ৰূপায়ণ কৰা হয়। অভিনয়তে আমি বিহু কল্পনাই কৰিব নোৱাৰোঁ। তথাপিতো আৰু নিয়মটোতো আমি পালন কৰিবই লাগিব, কাৰণ যিহেতু আমাৰ ৰঙালী বিহুটো আমাৰ অসমৰ বাপতি সাহোন। ই অসমীয়াৰ মানে এইটো জাতিৰ আমাৰ পৰিচয় স্বৰূপ তাৰমানে। তো আমি জুবিন দা অবিহনে আমাৰ যথেষ্ট কষ্ট হৈছে বাৰু, আমি মানসিকভাৱেও ভাগি পৰিছিলোঁ। কিন্তু সেইটোক আমি নেওচিও পশ্চিম মহিনা মহাবাহু মিলন সংঘৰ সৌজন্যত আৰু পশ্চিম মহিনা গাঁওবাসীৰ সহযোগত আমি পোনপ্ৰথমবাৰৰ বাবে এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰিব ওলাইছোঁ। আমি যথেষ্ট চেষ্টা কৰিছোঁ। আমি যিখিনি আমাৰ আগৰ গছৰ তলৰ বিহু আছিলে, তো সেইখিনি ক্ৰমান্বয়ে মানে মঞ্চলৈ গুচি গৈছিলে, গৈ আছে এতিয়াও। তো সেইখিনি আমি মানে পৰ্যায়ক্ৰমে আমি গছৰ তলত পুনৰ তাৰমানে আনিবলৈ যথেষ্ট চেষ্টা কৰিছোঁ। তো এইখিনি আমাৰ প্ৰচেষ্টাত যিখিনি মানুহৰ পাৰ ভঙা উচা দেখি আমি উদযাপন সমিতিৰ গোটেই বিষয়ববীয়াসকলে যথেষ্ট আপ্লুত হৈছোঁ। আমাৰ বিভিন্ন খেল ধেমালি আছে, কুইজ প্ৰতিযোগিতা আছে, চিত্ৰাংকন কম্পিটিশ্যন আছে, আৰু আপোনাৰ বিহু কেছেট নৃত্য প্ৰতিযোগিতা হৈছে। তাৰোপৰি আমি এতিয়া মুকলি বিহু উদ্বোধন অলৰেডি হৈ গ'ল। 2-3টা দলে আমাৰ অলৰেডি পৰিৱেশন কৰিলে, আৰু 4-5টা দল আমাৰ ইতিমধ্যে আমাৰ আছে, আমাৰ লগত চুক্তিবদ্ধ হৈ আছে। তো তেখেতসকলেও একাধিক্ৰমে মানে তেওঁলোকৰ বিহু প্ৰদৰ্শন কৰিবলৈ তেওঁলোক আমাৰ লগত চুক্তিবদ্ধ হৈছে। ধমধমাৰ পৰা নজৰুল হকৰ ৰিপৰ্ট, এনি ভাৰত 24।